সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আমাৰ প্ৰত্যেকৰে ভালেই আৰু আৰাধনাৰ ভিডিঅ'ত যিহেতু গম পালেই তাই কিয় ইয়ালৈ আহিছিলে। আচলতে তাইৰ নিয়ম কৰিব আহিছিলে আৰু আজি মানে নিয়মখিনি ধুনীয়াকৈ হৈ গ'ল আৰু কোন কোন আহিলে তাৰে অকণমান ক্লিপ ৰাখিছোঁ। অলৰেডি আপোনালোকে নিশ্চয় দেখা পালেই তাইৰ ভিডিঅ'ত। আৰু সোঁফালে আমি দুইজনী বহি আছোঁ সকলোৰে লগত। আচলতে একেবাৰে কাষত বহি আছোঁ, কাৰণটো অলপ পাছতে গম পাব। আৰু এয়া আহিলে আমাৰ পেহীহঁত, মানে ডাঙৰ পেহী, সৰু পেহী, আইতা, পেহা, পেহী ল'ৰা পংকজ শইকীয়া, আমাৰ টিকু সকলো আছে বৰ্তমান। চাহৰ আমি এতিয়া জুতি লৈ আছোঁ পৰিমাণো। এইফালে দিনত আৰাধনা আৰু শিৰসতৰ পঞ্চামৃতৰ নিয়মখিনি হৈ আছে। আচলতে কেনেকৈ কি বনালে কৰিলে সকলো ভিডিঅ' তাইৰ ভিডিঅ'তে মানে পাবগৈ। যিহেতু মই সিহঁতৰ তাত নাছিলোঁ বা মই বাহিৰলৈ ওলাই যোৱা নাছিলোঁ, কাৰণটো অলপ পাছতে গম পাব। আৰু সেইকাৰণে সিহঁতৰে পৰা অকণমান ক্লিপ আপোনালোকৰ মাজলৈও আগবঢ়ালোঁ। এয়া হৈছে হীৰকৰ মা আৰু দেউতা, খুৰা খুৰীয়ে সকলো আহিছিলে। আৰু এনেদৰেই আমাৰ ইয়াত নিয়মখিনি হয় পঞ্চামৃতৰ। সকলো ঠাইভেদে বেলেগ নিয়ম হয় হয়তো, কিন্তু আমাৰ ইয়াত এনেদৰেই হয়। আৰু পঞ্চামৃতৰ নিয়মখিনি ভালে হৈ গ'ল। আৰু আশীৰ্বাদ কৰিব আপোনালোকে যে আগন্তুক দিনবোৰ সিহঁতৰ ভালে কুশলে যায়, আহিবলগীয়া সন্তানটি যাতে ভালদৰে আহে সিহঁতৰ মাজলৈ, সকলোৰে মাজলৈ। আৰু এনেদৰেই সিহঁতি দুইটা সুখৰ জীৱন যাপন কটাই থাকক। সিহঁতৰ জীৱনত যাতে কেৱল সুখ আৰু কেৱল সুখ আহে। আজি পঞ্চমৃতৰ ভোগখনত আমাৰ মিয়ে এয়া খুৱাই আছে। মুখখন মেলি আছে। এয়া মা আৰু দেউতাই খুৱাই আছে।
এই পাহনা কৰাও অকমান দিগদাৰ হৈ আছে তাই খোৱালে আমি পাহনা কৰি যিখিনি মিলি আমি তেনেকে খোৱালো যে অলপ অলপ পাহনা হৈও আপুনি পাই খুৱাই দিয়ক আই কেনেকে লওক এইটো আই বুজনি খোৱালি নাই এইটো ধুনুক খাই দিয়ক দীপাহঁতে খোৱালে নি ভাগিলে নে কি হ'ল তাই খোৱালে নি খোৱালে মনে উঠা যাবা নি খোজকাঢ়িবা বাকি হ'ব না ও আহিছে এই আমাৰ পেহী জন্মনি শইকীয়াই খুৱাই আছে এই নিশা তুমি ফটো লৈ থাকা বহিব জানি আমি দিছো ন হাই কোৱা হাই কোৱা পুৰা স্পষ্ট হ'ল আয়ো আয়ো কি কৰিছা কি কৰিছা ঐ বুবু কৈ দে নিদু হাই কোৱাচোন তুমি মুখখন চেচ মোক হাই হাই কোৱা কি খবৰ সকলো ভালে আছেনে মহা চোৱা এক লাগে চোৱা এক লাগে চোৱা কি লাগে পৰি কি লাগে মা ভাগৰ মোবাইলটো লাগে নি মই তলত বহি আছো আৰু বাই সুমনা দিয়া বহুত সুমনা দিয়া আচ্ছু নানমিক টানকে ধৰি দিয়া হেদিবোৰ গ'লেও দেখাব কেলে যাবি মানে আমি লগত বেছি দিয়ে মই যাবি নি ল এই যাওক এডোখৰ গাড়ীতে উঠি যোৱা বাই 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 আকৌ একেবাৰে আহিম আহিম লাহে দিয়ে
বাই 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 হেৰি ললি চব ললি মানে হেৰি কটাই এইখন কোহলি ধুৰ মানে চাফা হৈ গৈছে ছটা 17 পই বাই বাই ও যখন বাই বাই দিছে এ বহুত আমনি কৰিব এই ৰক বাই বাই ও হয় নে হয় ও হয় হয় বলে বাই পইচাটো লৈ আহিবি মহাৰে দিয়া নে থৈ যা নহলে এয়া পইচা হেল্ল' আশা কৰোঁ সকলো ভালে আছে আৰু মানে আৰাধনাই যেহেতু ভিডিঅ'টো দিলেই যে পঞ্চমীত খাবলৈ আহিছিলে আপোনালোকে বহুতে তাইৰ কমেণ্টত মানে সুধি আছে যে মই কিয় নাই বা মানে মই কিয় ভিডিঅ'টোত নোলালোঁ আচলতে মই অসুবিধা পিৰিয়ডছ হৈ আছে সেইকাৰণে নিয়মবোৰ বা মানুহ যিহেতু বহুখিনি মানুহ আহিছিলে নিশাহঁতৰ ঘৰৰ মানুহ আহিছিলে হিৰকহঁতৰ ঘৰৰ মানুহ আহিছিলে আৰু ওচৰৰ ককাহঁত মানে ঘৰৰ ককাহঁত আইতাহঁত খুৰা খুৰী পেহী দুইজনী পেহী আহিছিলে আৰু তেনেদৰে মানুহ যথেষ্টখিনি হৈছিলে সেইকাৰণে মই মানে মানুহ আমাৰ কি হয় অকণমান নিয়মটো বেছি কাৰণ ককাহঁত নামঘৰত থাকে বা গোসাঁই ঘৰ সোমাই থাকে দুটাহঁত ককাহঁত গোসাঁই ঘৰ সোমাই থাকে সেইকাৰণে ক'ৰবাত হয়তো নিয়মবোৰ বেছি ক'ৰবাত কম সেইকাৰণে আমাৰ ইয়াত বেছি অকণমান আৰু যিহেতু আলহী আহিলে আৰু মই যদি ওলাই কৰি ফুৰোঁ ক'ৰবাত কাৰোবাৰ গাতে লাগিব বা চুই পাম বা কিবা কিবি হ'ব পাৰে সেইকাৰণে নিজৰেও বেয়া লাগিলে সেইকাৰণে মই ভিতৰত আছিলোঁ বেলেগ কথা একো নাই আচলতে পিৰিয়ডছ হৈ থকাৰ কাৰণেহে তাইৰ নিয়মটো মই ওলাব নোৱাৰিলোঁ কাৰণ সেইদিনাখনেই হ'লোঁ মানে ববা নাছিলোঁ সেইদিনাখন ডেটো নাছিলে কিন্তু সেইদিনাখনেই হৈ গ'লোঁ উপায়ো নাই যিহেতু হ'লোঁ আৰু এইবোৰ নিয়মৰ পৰা অকণমান মানে আঁতৰি থাকিলে ভালো লাগে মানে চুই কৰি যদি থকা হয় লেটি পেটি হ'লে বেলেগে একো নকয় কিন্তু নিজৰে বেয়া লাগিব সেইকাৰণে মই ভিতৰত আছিলোঁ আৰু আপোনালোকে নেদেখা মানে আৰাধনাৰ ভিডিঅ'ত নেদেখা বা পঞ্চমীতৰ নিয়মখিনি কৰাত নেদেখাত মানে মোক দেখা নাপালে সেইটো কাৰণেই আৰু সকলো ভালে ভালে হৈ গ'ল আপোনালোকে আশীৰ্বাদ কৰিব তাইক আৰু হিৰকক যাতে আগন্তুক আহি থকা দিনবোৰ সুখৰ হওক কেৱল কাৰণ বাপেক মাক হোৱাৰ সুখকণ বহুত বেছি সুকীয়া সেই বস্তুটো মই বুজি পাওঁ আৰু মানে প্ৰত্যেকটো মুহূৰ্তত মানে মাই মনটো যিহেতু চেঞ্জ হৈ থাকে এইটো সময়ত সেইটো কাৰণে আশীৰ্বাদ কৰিব আচলতে সুখৰ হওক কেৱল সুখৰ হওক আৰু ভালে থাকক গোটেই কেইটা ভালে থাকক আহিব লগা ভাগিন ভাগিনী যিয়ে নহওক শান্তিৰে থাকক সুখেৰে থাকক আৰু যিহেতু পঞ্চমীতৰ নিয়মখিনি ধুনীয়াকৈ হৈ গ'ল আৰু সিহঁতি মই যেতিয়া ভিডিঅ'টো আপোনালোকৰ মানে এতিয়া আগবঢ়াম তেতিয়া সিহঁতি যাবই আৰু পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল এটা সপোন আছিল আৰু সেই সপোনটো 10,000লৈকে আছিলে আৰু সেই সপোনটো 10,000ৰ পৰা বাঢ়ি 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 যেতিয়া 1 লাখ মানুহৰ এটা পৰিয়াল হ'লোঁ আমি গোটেই মানে সকলোখিনি বুজাব নোৱাৰা এক অনুভৱ আৰু তাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ আপোনালোকক যে আমাক ইমান বেছি মৰম দিয়াৰ বাবে আঁকোৱালি লোৱাৰ বাবে আৰু যিহেতু
ডে টু ডে লাইফটো অকণমান দেখাবলৈ চেষ্টা কৰোঁ। কেতিয়াবা মনটো বহুত বেছি বেয়া হৈ থাকে, মানে অজানিতে অকাৰণতে বুলি কয় যে কেতিয়াবা। আৰু যিহেতু এতিয়া ফাগুন মাহত কিছুমানৰ মনবোৰ অত্যন্ত বেয়া হৈ থাকে আৰু কিছুমানৰ মনটো ভাল হৈ থাকে। মোৰ সেই বেয়া হৈ থকাৰ ভিতৰতে পৰিছোঁ চাগে, মানে কেতিয়াবা বহুত বেছি বেয়া হৈ থাকে আৰু সেইকাৰণে ভিডিঅ'বোৰ দিবলৈ নহয়গৈ বা থাকি যায়। এডিট কৰিবলৈ মায়ে কৈ থাকে যে সোনকালে দিব লাগে বা এডিট কৰিব লাগে। কেতিয়াবা মন নাযায় আচলতে ভিডিঅ'টো বনাবলৈ বা এডিট কৰিবলৈ। বহুতে কৈ আছিলে চেলেঞ্জিং ভিডিঅ' আনিবলৈ, আচলতে মানে গুচি গ'লগৈ আৰু এতিয়া নিশা বাবুহঁত আছে। ট্ৰাই কৰিম বাৰু আনিবলৈ আৰু লাহে লাহে ঘৰৰ কামখিনিও আগবাঢ়িব। আপোনালোকে আপডেটখিনি পাবই খুব সোনকালেই। নতুন নতুন ষ্টেপবোৰ হাতত লৈছোঁ, নাজানো কিমান দূৰ যাব পাৰোঁ, কিন্তু আশীৰ্বাদ কৰিব। মনটো অকণমান ডাঠ কৰিছোঁ কামখিনি কৰিবলৈ আৰু আশীৰ্বাদ কৰিব আৰু এনেদৰে মৰম দি যাব। যেতিয়া আছিলে বা চুনুহঁত যেতিয়া আছিলে, কি হয় মই ৰাতিপুৱা শুই উঠি স্কুল গুচি যাওঁ, স্কুলৰ পৰা আহি অকণমান পৰিৰ লগত ৰেষ্ট লওঁ বা শুওঁ। সেই তেনেদৰে দৈনন্দিন জীৱনটো চলি গৈ আছে। তাৰপাছত ভিডিঅ' এডিট কৰিব থাকিলে ভিডিঅ' এডিট কৰোঁ আৰু যিহেতু যেতিয়া বন্ধ পোৱা হয় তেতিয়া যিহেতু চুনু আছিলেহি, সেইকাৰণে ক'ৰবাত অকণমান ওলাই যোৱা হয়। পেহীহঁতৰ ঘৰেই হওক বা মামা ঘৰেই হওক, তেনেদৰে এইকেইদিন তেনেদৰেই গুচি গ'ল আচলতে। সেইকাৰণে তেনেকুৱা ধৰণৰ ভিডিঅ' আনিবলৈ নহ'ল আৰু পৰিমাণো বহুত বেছি কুটকুটীয়া হৈ পৰিছে। মানে তাই ইটো লাগে সিটো লাগে আৰু ফোনটো যেতিয়া মই ভিডিঅ' কৰিব উলিয়াওঁ তাইক লগালগ দৰকাৰ হৈ পৰে আৰু তাই লৈ পেলাই হাই হেল্ল' দি থাকেগৈ। সেইকাৰণে আচলতে ব্লেমটো তাইক দিয়া নাই একচুৱেলি, কিন্তু যেতিয়া উলিয়াওঁ মই য'তে নহওক মানে তাই এতিয়া যদি তাই থাকিলে হয় তেতিয়াও মানে ফোনটোৰ প্ৰয়োজন হ'লেহেঁতেনেই আৰু তাই ফোনটো লৈ পেলাই হাই সেইটো নিচিনাকৈ দি থাকিব আৰু একো কৰিব নোৱাৰি আচলতে। অনুকৰণ কৰে যে ইহঁতে এতিয়া যদি মই কিবা ৰীল এটাকে বনাবলৈ ল'লোঁ, তাই আহি পেলাই আকৌ মানে ষ্টেণ্ডডাল ফোন থোৱাৰ যিটো ষ্টেণ্ডডাল সেইটো ছুটি কৰি দিব ক'ব আৰু তাই বনাবলৈ লাগিব। সেই তেনেকুৱা ধৰণৰ সেয়াই অকণমান দেখিলেই যিহেতু আমাৰ চুনুৰ মানে ভিডিঅ'ত যে কেনেকৈ পঞ্চামৃতৰ নিয়মখিনি হ'ল, মই তাৰে অকণমান ক্লিপ ৰাখি থৈছোঁ। আপোনালোকে যিসকলে চোৱা নাই চাব পাৰিব বুলি। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ।